বুলি কৈছিলে ঘটনাটো জলাইপুতি তামিলনাডু বেংগলোৰলৈ গৈছিলে পৰমাহতো বেংগলোৰত আছিলে বেংগলোৰলৈ পাবলৈ নাপালেগৈ তেওঁ ষ্টেচনটোৰ নামো ক'ব পাৰিলে তেওঁ নামি ষ্টেচনটো নামো ক'বলৈ পাহৰি থাকিলে তেতিয়া কৈছে এতিয়া আপুনি চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি মুখ্যমন্ত্ৰীৰ প্ৰতি কিবা আহ্বান জনাব নেকি এনেকৈ লাগে সেইটোৱে কাৰো নহওক আৰু মোৰ নিচিনা পুনৰ বহিৰাজ্যত হত্যাৰ বলি হ'ল অসমৰ যুৱকৰ গৃহভূমিত মৃতদেহ উপস্থিত হোৱাৰ পাছতেই শোকাকুল পৰিৱেশ মৰিয়নিৰ লাহিং নৈশিপৰীয়া গাঁৱৰ ৰিপন চুতীয়া নামৰ যুৱকজন যোৱা 12 মে তাৰিখে মৰিয়নি ৰেল জংচনৰ পৰা বাংগালুৰুলৈ ৰাওনা হৈছিল যুৱকজনে পৰিয়ালৰ সৈতে মোবাইল সুযোগে শেষবাৰৰ বাবে কথা পাতোতে বিপদত পৰাৰ কথা ব্যক্ত কৰিছিল আনহাতে 14 মেৰ পৰা মোবাইলৰ ছুইচ অফ হৈ পৰে ৰিপন চুতীয়াৰ ইফালে 15 মে তাৰিখে তামিলনাডুৰ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ জুলাৰপেটাই ৰেল জংচনৰ সমীপত উদ্ধাৰ কৰি পৰিয়ালক অৱগত কৰে ৰেলত যাত্ৰা কৰি থকা যুৱকজনৰ আকস্মিক মৃত্যু পৰিয়ালটোৱে সহজভাৱে গ্ৰহণ নকৰাৰ লগতে কোনো দুৰ্বৃত্তই ৰিপনক হত্যা কৰি পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে যুৱকজনৰ মৃত্যুৰ এক উচিত তদন্ত কৰিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাইছে মৃত যুৱকজনৰ পৰিয়ালে আমি তামিলনাডু পুলিচ এজনে মোৰ লগত যোগাযোগ কৰিছিলে এনেকৈ ব্যক্তি এজন আছে আপোনালোকে আহি চাই যাবহি বুলি কিন্তু আমি তেওঁলোকে সম্পূৰ্ণ ক'ব পৰা নাছিলে যে এজন আপোনালোকৰে মানুহ বুলি আমি চাবলৈ গৈ যোৱাৰ পিছত তেওঁ পুলিচ বিষয়াজনে ক'লে RPFৰ যেনে তাৰপিছত আমি গম পালোঁ যে আমাৰ নিজৰে মোৰ ভাইটি বুলি সেনেকৈ আৰু পুলিচজনে কোৱা মতে বাহিৰত প্লেটফৰ্মত বেগটো আছিল লাগেজটো আছিল তাৰ বাহিৰত তেওঁৰ মানুহজন পৰি আছিল আৰু প্ৰায় 500 মিটাৰমানত তাৰ মোবাইল পৰি আছিলে কোন জেগাত পাইছিলে তামিলনাডুৰ জলাৰপেট্টি বুলি কয় আৰক্ষী যিটো অৱস্থাত পাইছে কেনেকুৱা অৱস্থাত পাইছে আৰক্ষী তেওঁলোকে কোৱা মতে ডেথ হোৱা পাইছোঁ বুলি কৈছে মানে মৃত অৱস্থাতে পাইছে মৃত অৱস্থাত পাইছে আৰু মোবাইলটো পোৱা নাছিলোঁ বুলি কৈছে পোৱা নাই ট্ৰেকিং কৰি আছোঁ 2 দিনৰ ভিতৰত ওলাব বুলি কোৱা হৈছিলে সিমানেই জনাইছে মোবাইলটো পোৱা হ'ল মোবাইলটো প্ৰায় 500 মান মিটাৰ তেওঁ পৰি থকাৰ পৰা 500 মান মিটাৰ দূৰত্বত পোৱা গৈছিলে আৰু তেওঁ যিখিনি লগত পইচা নিছিলে বা তেওঁ যিখিনি সম্পদ লৈ গৈছিলে কিবা হেৰাইছে নেকি বা তেনেকুৱা কিবা হেৰি হৈছে তেওঁৰ যিমানবোৰ কাপোৰ কানি লৈ গৈছিলে কিমান কিনিছিলে এইটো কাপোৰ দেখা নাই তাৰ ডকুমেণ্ট যিবিলাক স্কুলৰ পঢ়া চাৰ্টিফিকেট আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট আৰু এটা মোবাইল আৰু এডাল ৰূপৰ চেইন আছিলে মোক আৰক্ষী মোৰ হাতত জমা দিছে বাকী পইচা পাতি কি আছিলে এতিয়ালৈকে মোক কোনো আৰক্ষীয়ে তাৰ পৰা জনোৱা নাই একো পোৱা নাই বুলি কৈছে অস্বাভাৱিকতা দেখিছিলে নেকি বা আঘাতৰ চিন বা তেনেকুৱা কিবা আছিলে নেকি আচলতে আমি পিছতে দেখিছোঁ কিয়নো আমি প্ৰথম দিনা আমাক দেখা কৰিবলৈ নিব নোৱাৰিলেগৈ আমাৰ সময় বেছি হোৱা দেখি অলপ দূৰত আছিলে তেওঁ মেডিকেল এখন প্ৰায় 10 কিলোমিটাৰ দূৰত্বত মানে পুলিচ আপোনাৰ জংচঙৰ পৰা সিমান দূৰত মৃতদেহ থকাৰ কাৰণে আমাৰ দেৰি পলমকৈ যোৱাৰ বাবে মানে দ্বিতীয় দিনা মাতিলে আমাক সেইকাৰণে আমি সেইদিনালৈকে একো ক'ব পৰা নাছিলোঁ পিছত দ্বিতীয় দিনা যিদিনা আমাক বডিটো চাবলৈ মাতিলে তেতিয়া মই দেখিছোঁ পিছফালে মাথাত আঘাত হোৱাৰ চিন আছে তেজ ওলোৱা চিন আৰু এনেকুৱা বুকুত পূৰা ৰঙা হৈ আছিলে চিন আছে মানে সিমানে আমি দেখোঁ মই এইটো আমাৰ সন্দেহ হৈছে এইটো কোনোবা সেনেকুৱা কোনোবা তাত হত্যাকাণ্ডই হৈ আছে নেকি দুৰ্বৃত্ত কৰিছে আমি তেওঁ নিখোজ হওঁতে আমি আমাৰ কৰ্ণাটকৰ পুলিচ বিষয়াৰ লগত এই এজাহাৰ দিবলৈ গৈছিলোঁ কিন্তু তেওঁলোকে মানে কি ক'লে আমাৰ ইয়াত কেছটো নলওঁ আপোনালোকে তাত কৰক বুলি কোৱাৰ কাৰণে আমাৰ দাদা ককাইদেৱে ইয়াত আমাৰ স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে হয় হয় এই ঘটনাটো নিশ্চয় ৰহস্যজনক আৰু হত্যাকাণ্ড বুলি মই ভাবিছোঁ মানে বাহিৰলৈ যোৱা যুৱক যুৱতী কৰ্মসংস্থাপন যিসকল যোৱা হয় তেওঁলোকক আমাৰ অসম চৰকাৰৰ পৰা সুনিৰাপত্তা দি সুৰক্ষিতভাৱে তাত থাকিবৰ কাৰণে আমাৰ অসম চৰকাৰে কিবা তদন্ত কৰি হ'লে মানে আমাৰ ভৱিষ্যতে যিবোৰ যাবলগীয়া ল'ৰা আছে কোনো এনেকুৱা বিপদ পুনৰ বৃত্তি নহয় বুলি ভাবিছোঁ এইটোৱে মই অসম চৰকাৰ মিডিয়া যোগে আপোনালোকক জনাইছোঁ তেওঁ যদি এনেকুৱা ঘটনা ঘটি থাকে আমাৰ অসমত এনেকুৱা বহুত যুৱক যুৱতী
বিদেশত গৈ মৃত্যু সাৱটি ল'বলগীয়া হ'ব পাৰে।